আমি এবিবির সাতক্ষণ জেলার ফাইনাল এক্সপেক্টেড কাট অফ লই আইছো। ফার্স্ট অফ হল আমার শিবসাগর জেলা। শিবসাগর জেলা আমার ইউআরত আমার পার্সেন্টেজ এবিট আমার 19.15 কাট অফ গৈছিল। তার যদি তোমার 5 মান প্লাস থাকে 100% আহি যাব শিবসাগরত ইউআরত। আৰু এছএত 116.33 কাট অফ গৈছিল। তাত যদি তোমাৰ 3.50 মাৰ্ক বেছি থাকে 100% আহিব। আৰু এছ টি পিত 170.50 যদি আছে তেনেহ'লে তাত তোমাৰ 4.50 মান পাব লাগিব, তেনেহ'লে এছ টি পিত চান্স আছে। আৰু এছ টি হিলছত 160.67 কাট অফ গৈছিল। তাত যদি তোমাৰ 3 মান পাই যোৱা 100% অহাৰ চান্স আছে। আৰু অ বি চিত 170.50 কাট অফ গৈছিল। তাত যদি তোমাৰ 4.50 আছে 100% অহাৰ চান্স আছে। অ বি চি টি ট্ৰাইবছতো ছেমে গৈছিল 170.50। তাতো যদি তুমি 4 মান পাই যোৱা 100% আহিব। এতিয়া হ'ল আমাৰ ইউ বি। শিৱসাগৰৰ ইউ বিত আমাৰ ইউ আৰত 65.88 কাট অফ গৈছিল। তাত যদি তোমাৰ 6 মান প্লাছ আছে 100% আহিব। আৰু এছ চিত 63.24 কাট অফ গৈছিল। তাত যদি তোমাৰ 5 মান প্লাছ আছে 100% আহিব। এছ টি পিত 65.06 কাট অফ গৈছিল। তাত তোমাৰ 5.50 বেছি লাগিব, তেনেহ'লে আহিব। আৰু এছ টি হিলছত 52.86 কাট অফ গৈছিল। তাত যদি তোমাৰ 4 মাৰ্ক প্লাছ হৈ আছে 100% অহাৰ চান্স আছে। আৰু অ বি চিত 64.64 গৈছিল। তাত যদি তোমাৰ 5 মান প্লাছ থাকে 100% আহিব অ বি চি বা এম অ বি চি। এতিয়া হ'ল অ বি চি টি ট্ৰাইবছ। তাত আমাৰ 63.52 কাট অফ গৈছিল। তাত যদি তোমাৰ 4.50 আছে 100% অহাৰ চান্স আছে। আমাৰ শিৱসাগৰ জিলাৰ এ বি আৰু ইউ বিৰ কাট অফ ইয়াৰ মাজত থাকিব, ইয়াতকৈ আৰু ওপৰত নাযায়, ইয়াতকৈ অলপমান কম যোৱাৰ চান্স আছে। এতিয়া হ'ল আমাৰ শোণিতপুৰ ডিষ্ট্ৰিক্ট। শোণিতপুৰ ডিষ্ট্ৰিক্টত আমাৰ এ বিত ইউ আৰত 116.30 গৈছে। তাত যদি তোমাৰ 4 মাৰ্ক প্লাছ আছে 100% চান্স আছে। এছ চিত 114.20 গৈছে। তাত যদি 3.50 বেছি আছে 100% চান্স আছে। এছ টি পিত 113.10 গৈছে। তাত যদি 3 মান থাকে 100% আহিব। আৰু এফ টি এইচত 110.10 কাট অফ গৈছে। তাত যদি তোমাৰ 3 মান থাকে তেনেহ'লে তোমাৰ ফুল চান্স আছে। আৰু অ বি চিত 113.60 গৈছে। তাত যদি তোমাৰ 3 মান থাকে আহি যাব। আৰু অ বি চি টি ট্ৰাইবছত 113.60 গৈছে। তাত যদি তোমাৰ মানে 3 চামথিং লাগিব, তেনেহ'লে অ বি চি টি ট্ৰাইবছত আহি যাব শোণিতপুৰ ডিষ্ট্ৰিক্টত এবিত। আৰু শোণিতপুৰ ডিষ্ট্ৰিক্টৰ ইউ বিত আমাৰ ইউ আৰত 65.16 গৈছে। তাত 6 মান প্লাছ থাকিলে আহিব। আৰু এছ চিত 62.61 কাট অফ গৈছে। তাত যদি তোমাৰ 5 মান প্লাছ থাকে ফুল চান্স আছে। আৰু এছ টি পিত 64.04 কাট অফ গৈছে। তাত যদি তোমাৰ 5.50 মাৰ্ক বেছি থাকে ফুল চান্স আছে। এছ টি হিলছত 56.86 গৈছে। তাত তোমাৰ 4 মান থাকিলে আহি যাব। আৰু অ বি চি বা এম অ' বি চি 63.10 গৈছে। তাত যদি তোমাৰ 5 মান থাকে অহাৰ ফুল চান্স আছে। আৰু অ বি চি টি ট্ৰাইবছত আমাৰ ক'বলৈ গ'লে 63.10 গৈছে। তাত যদি তোমাৰ 5 মান থাকে আহি যাব। শোণিতপুৰ ডিষ্ট্ৰিক্টৰ এ বি আৰু ইউ বিত তেনেকৈ কাট অফ যাব, ইয়াতকৈ আৰু বেছি নাযায়। এতিয়া হ'ল আমাৰ চাচমা ডিষ্ট্ৰিক্ট, যাৰ পৰা ময়ো বিলং কৰোঁ। চাচমা ডিষ্ট্ৰিক্টৰ এ বিত ক'বলৈ গ'লে আমাৰ ইউ আৰত 116.63 গৈছে। তাত যদি 4 মান থাকে 4 চামথিং প্লাছ থাকে 100% ইউ আৰত আহিব। আৰু এছ চিত 107.10 গৈছে। তাত যদি তোমাৰ 5 মান প্লাছ থাকে 100% আহিব। আৰু এছ টি পিত 95.58 গৈছে। তাত 3 মান প্লাছ থাকিলে আহি যাব। তো অ বি চিত 102.30 গৈছে। 102.30 গৈছে। তাত যদি তোমাৰ 4 মান প্লাছ থাকে 100% আহি যাব অ বি চিত। আৰু এইবাৰ হ'ল আমাৰ চাচমা ডিষ্ট্ৰিক্টৰ ইউ বি। ইউ বিত ইউ আৰত 63.30 গৈছে। তাত যদি 6 মান প্লাছ থাকে 100% আহিব। 69 চামথিং থাকিব লাগিব। এছ চিত 58.32 গৈছে। তাত 5 মান প্লাছ লাগিব। এছ টি পিত 49.78 কাট অফ গৈছে। তাত যদি 4 মান থাকে 100% অহাৰ চান্স আছে। আৰু অ বি চিত 54.56 কাট অফ গৈছে। তাত 5 থাকিলে 100% আহিব। আমি চাচমা ডিষ্ট্ৰিক্টত ক'বলৈ যাওঁ, অ বি চি আৰু আমাৰ এছ চি কাট অফটো ফাইনেলত অলপমান হাই যোৱাৰ চান্স আছে। ইউ আৰতকৈ হাই যাব পাৰে ফাইনেলত। এতিয়া হ'ল তিনিচুকীয়া ডিষ্ট্ৰিক্ট। তিনিচুকীয়া ডিষ্ট্ৰিক্টৰ এ বিত আমাৰ ইউ আৰত 119.47 কৈছে। তাত 5 মান থাকিলে আহি যাব। আৰু এছ চিত 113.47 কৈছে। তাত 3 মান থাকিলে আহি যাব। এছ টি পিত 117.58 কাট অফ গৈছে। তাত যদি তোমাৰ 4 মাৰ্ক কাট অফৰ পৰা বেছি আছে 100% আহিব। আৰু এছ টি এইচত যদি 103.47 আছে তেনেহ'লে তোমাৰ 3 মান প্লাছ থাকিলে আহি যাব। আৰু অ বি চিত এম অ' বি চিত 117.54 গৈছে। তাত যদি তোমাৰ 4 মান প্লাছ থাকে 100% অহাৰ চান্স আছে। অ বি চি টি ট্ৰাইবছত ছেমে গৈছে 117 গৈছে। তাত যদি তোমাৰ 4 চামথিং আছে 100% আহি যাব। আমি যিহেতু এ বি কাট অফ কৈ আছোঁ, আমি ভাইবা মাৰ্কো এড কৰি কৈ আছোঁ যে ভাইবা আৰু কাট অফৰ পৰা 1-2 বেছি থাকিলে টোটাল মাৰ্কত তোমাৰ কিমান বেছি হ'ব, মই সেইটো কৈ আছোঁ। আৰু এতিয়া আমি ক'বলৈ গ'লে তিনিচুকীয়া ডিষ্ট্ৰিক্টৰ ইউ বিত আমাৰ 66.26 কাট অফ গৈছে ইউ আৰত। আমাৰ তাত 7 মান প্লাছ লাগিব। আৰু এছ টিত 61 কাট অফ গৈছে। তাত 5 মান প্লাছ থাকিলে আহিব। এছ টি পিত 64.78 গৈছিল। তাত যদি তোমাৰ 6 মান প্লাছ থাকে এছ টি পিত
অহাৰ ফুল চান্স আছে। এছ টি হিলছত 51 কাট অফ গৈছে, তাত 4 থাকিলে আহি যাব। আৰু অ' বি চিত 65.18 গৈছে, তাত যদি 6 মান প্লাছ হৈ আছে আহি যাব। আৰু অ' বি চি টি ট্ৰাইবছৰ কথা ক'বলৈ গ'লে তাতো 64.38 গৈছে, তাতো যদি তোমাৰ 5 চামথিং প্লাছ আছে 100% আহিব। তিনিচুকীয়া ডিষ্ট্ৰিক্টৰ এ বি আৰু ই বি ইয়াৰে মাজত থাকিব, ইয়াতকৈ আৰু ওপৰত নাযায় চাগে। এতিয়া হ'ল ওদালগুৰি ডিষ্ট্ৰিক্ট। ওদালগুৰি ডিষ্ট্ৰিক্টৰ এ বিত আমাৰ ইউ আৰত 118.97 কাট অফ গৈছে, তাত যদি তুমি 5 মান প্লাছ পোৱা আহি যাব এ বিত। আৰু এছ চিত 112.75 গৈছে, তাত 4 মান প্লাছ যোৱাৰ চান্স আছে। আৰু এছ টি পিত 170.97 গৈছে, তাত যদি 4.50 মানে চামথিং যাব পাৰে। আৰু এছ টি হিলছত আমাৰ 84.70 গৈছিল, তাত যদি তোমাৰ 3 মান প্লাছ হৈ আছে ফুল চান্স আছে। আৰু অ' বি চিত 116 গৈছিল, আৰু তাত যদি তোমাৰ 4 মান প্লাছ হৈ আছে 100% আহিব। আৰু অ' বি চি টি ট্ৰাইবছত আমাৰ 116 গৈছিল, তাতো যদি তোমাৰ 4 চামথিং প্লাছ আছে 100% আহিব। ওদালগুৰি ডিষ্ট্ৰিক্টৰ আমাৰ এতিয়া ইউ বিৰ কাটো ক'বলৈ গ'লে ইউ আৰত 66.20 গৈছে, তাত তোমাৰ 7 চামথিং লাগিব ইউ আৰত। আৰু এছ চিত 62.18 গৈছে, তাত যদি তোমাৰ 5 মান আছে 100% আহিব। আৰু এছ টি পিত 64.92 কাট অফ গৈছে, তাত যদি তোমাৰ 6 মান চামথিং আছে 100% অহাৰ চান্স আছে। এছ টি হিলছত 55.30 গৈছে কাট অফ, তাত তোমাৰ 5 মান প্লাছ লাগিব। আৰু অ' বি চিত 63.53 কাট অফ গৈছে, তাত যদি তোমাৰ 5.50 মাৰ্কৰ ওপৰত আছে 100% আহিব। আৰু অ' বি চি টি ট্ৰাইবছৰ ছেম গৈছে 63.53, তাত তোমাৰ 5 মান থাকিলে আহি যাব। এতিয়া হ'ল মানে আমাৰ ওদালগুৰি ডিষ্ট্ৰিক্টৰ এ বি আৰু ইউ বি এনেকৈ যাব। এতিয়া হ'ল আমাৰ ৱেষ্ট কাৰ্বি আংলং। ৱেষ্ট কাৰ্বি আংলঙৰ আমাৰ এ বিত ক'বলৈ গ'লে ইউ আৰত 112.95 কাট অফ গৈছে, তাত তোমাৰ 4 মান থাকিলে এ বিত আহি যাব ইউ আৰত। আৰু এছ চিত 108.90 গৈছে, তাত যদি তোমাৰ 3 মান থাকি যায় অহা ফুল চান্স আছে। এছ টি পিত 111.50 কাট অফ গৈছে, তাত যদি তোমাৰ 3.50 বেছি আছে এছ টি পিত আহি যাব। এছ টি হিলছত 111.85 গৈছে, তাত 3.50 চামথিং থাকিলে 100% আহিব। অ' বি চিত 108.47 গৈছে, তাত যদি তোমাৰ 3 মান থাকি যায় আহি যাব। এতিয়া হ'ল আমাৰ ইউ বি। ৱেষ্ট কাৰ্বি আংলঙৰ ইউ বিত আমাৰ ইউ আৰত 60.93 গৈছে, তাত যদি 5.50 বেছি আছে 100% আহিব। এছ চিত 49.18 গৈছে, তাত যদি 4.50 থাকে অহাৰ ফুল চান্স আছে। এছ টি পিত 59.37 গৈছে, তাত 5 প্লাছ থাকিলে অহাৰ ফুল চান্স আছে। আৰু এছ টি হিলছত আমাৰ 60.35 কাট অফ গৈছে, তাত তোমাৰ যদি 5.50 থাকে ফুল চান্স আছে অহাৰ। আৰু অ' বি চিত 58.70 কাট অফ গৈছে, তাত তোমাৰ 5 মান প্লাছ লাগিব। আৰু অ' বি চি টি ট্ৰাইবছত 52.76 গৈছে, তাত তোমাৰ 5 থাকিলে আহি যাব। আমি ৱেষ্ট কাৰ্বি আংলং এ বি আৰু ই বি কাট অফ ক'লোঁ, ইয়াৰে মাজত থাকিব, ইয়াতকৈ আৰু ওপৰত নাযায় চাগে। এতিয়া হ'ল লাষ্ট ডিষ্ট্ৰিক্ট তামোলপুৰ ডিষ্ট্ৰিক্ট। তামোলপুৰ ডিষ্ট্ৰিক্ট ইউ আৰত 119.43 গৈছে, তাত তুমি 5 মান পালে আহি যাব। আৰু এছ চিত 110.87 গৈছে, তাত 3 মান পালে আহি যাব। আৰু এছ টি পিত 170.20 গৈছে, তাত 4 মান থাকিলে 100% আহিব। অ' বি চিত 115.67 গৈছে, তাত 4 প্লাছ পালে 100% আহিব। অ' বি চি টি ট্ৰাইবছত ক'বলৈ গ'লে 115.03 গৈছে, তাত যদি তোমাৰ 3.50 থাকে অহাৰ ফুল চান্স আছে। ই বিত যদি ক'বলৈ যাওঁ আমাৰ তামোলপুৰত ইউ আৰত 65.04 গৈছে, তাত তোমাৰ 6 মান প্লাছ লাগিব। এছ চিত 64.72 গৈছে, তাত যদি তোমাৰ 5 মান প্লাছ থাকে 100% আহিব। এছ টি পিত 64.64 গৈছে, তাত 5.50 মাৰ্ক বেছি লাগিব। আৰু অ' বি চিত 62.84 গৈছে, তাত যদি 5 মাৰ্ক থাকে 100% আহিব। অ' বি চি টি ট্ৰাইবছত 60.10 গৈছে, তাত যদি তোমাৰ 4.50 থাকে 100% অহাৰ চান্স আছে। তামোলপুৰত আমাৰ এ বি আৰু ইউ বি ইয়াৰ মাজত থাকিব, ইয়াতকৈ আৰু বেছি নাযায়। আমি যি আজি 7খন ডিষ্ট্ৰিক্টত ফাইনেল এক্সপ্ৰেছ কাট অফ দিলোঁ, এইটো মোৰ আইডিয়াৰ পৰা দিছোঁ, ইয়াতকৈ অলপমান কম বেছি হ'ব পাৰে। তোমালোকে মোৰ আইডিয়া হয় এইটো। তোমালোকে যদি ভিডিঅ'টো ফাৰ্ষ্ট অফ অল আছে সকলোকে আমি ধন্যবাদ জনাইছোঁ। আৰু যদি তোমালোকে আৰু তোমাৰ ডিষ্ট্ৰিক্টৰ নাম অহা নাই তেনেহ'লে তুমি আমাৰ আগৰ ভিডিঅ'ত গৈ চাব পাৰা। আগৰ 3টা ভিডিঅ'ত আমাৰ মিনিমাম আমাৰ 28টা ডিষ্ট্ৰিক্টৰ কাট অফ মই দি থৈছোঁ, তোমালোকে যাই চাই ল'ব পাৰা।